বন্ধু বান্ধৱীসকল লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট যিসকল কেণ্ডিডেটে জিটি অৰ্থাৎ হাই স্কুল টেট আৰু হায়াৰ ছেকেণ্ডেৰী টেট অৱতীৰ্ণ হৈছিল আৰু অলপ মাৰ্কছৰ কাৰণে কাট অফত সোমাব পৰা নাই গতিকে তেওঁলোকৰ বাবে লৈ আহিছোঁ অতিকে ভাল খবৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰে যে যিসকলে জিটিত অলপ মাৰ্কছৰ কাৰণে কাট অফত ধৰিব পৰা নাই তেওঁলোকৰ বাবে অতিকে ভাল খবৰ আহক শুনকচোন ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে ইতিমধ্যে যিসকলক আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিলোঁ কিন্তু এপইণ্টমেণ্ট দিয়াৰ পাছতো কোনোবাই জইন নকৰিবও পাৰে এতেকে আমি জইনিং ৰিপৰ্টলৈকে আমি অলপ অপেক্ষা কৰিব লগা হ'ল যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সম্পূৰ্ণ জইনিং ৰিপৰ্ট আমি লাভ কৰিলোঁ লাভ কৰাৰ পাছত এতিয়া আমি বাকীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু প্ৰায় 40,000ৰ অধিক আবেদনকাৰী আছে গতিকে এইখিনি ভেৰিফিকেশ্যন গোটেইখিনি আমি নকৰোঁ ইয়াৰ যি মেৰিট লিষ্ট কম্পিউটাৰাইজড ৰিজাল্ট শ্বীট আমাৰ লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ইতিমধ্যে যিসকলক আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিলোঁ কিন্তু এপইণ্টমেণ্ট দিয়াৰ পাছতো কোনোবাই জইন নকৰিবও পাৰে এতেকে আমি জইনিং ৰিপৰ্টলৈকে আমি অলপ অপেক্ষা কৰিব লগা হ'ল যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সম্পূৰ্ণ জইনিং ৰিপৰ্ট আমি লাভ কৰিলোঁ লাভ কৰাৰ পাছত এতিয়া আমি বাকীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু প্ৰায় 40,000ৰ অধিক আবেদনকাৰী আছে গতিকে এইখিনি ভেৰিফিকেশ্যন গোটেইখিনি আমি নকৰোঁ ইয়াৰ যি মেৰিট লিষ্ট কম্পিউটাৰাইজড ৰিজাল্ট শ্বীট আমাৰ লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি